ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ ওচৰতে এটা বেলেগ আমি চেপ্টাৰ এটা বেলেগ অধ্যায় এটা লৈ আহিব বিচাৰিছো যদিও অধ্যায়টো বহুত সৰু চেপ্টাৰটো বহুত সৰু চেপ্টাৰ তথাপিও ইয়াৰ গুৰুত্ব বহুত বেছি কিহৰ কাৰণে ইয়াৰ গুৰুত্ব বেছি যেহেতু আমাৰ বৰ্তমান সময়ত এই গোটেই কথাখিনি খুব গুৰুত্বপূৰ্ণ এটা বাৰ্নিং টপিক এটাক লৈ পেলাই এটা চেপ্টাৰ দিয়া হৈছে চেপ্টাৰটোৰ নাম হৈছে কি আমাৰ পৰিবেশ অৰ্থাৎ our environment তো পৰিবেশ আমাৰ পৰিবেশৰ লগতনো কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে পৰিবেশটো কি পৰিবেশটোত আমি কিবা অপকাৰ কৰিছো নেকি বা পৰিবেশটোক আমি ভালদৰে কেনেকৈ ৰাখিব পাৰো এই গোটেই কথাখিনি সামৰি পেলাই এই যিটো অধ্যায় এই অধ্যায়টো তৈয়াৰ কৰা হৈছে আমি প্ৰথমতে কেইটামান সৰু সৰু কথাৰ ওপৰত এই অধ্যায়টো আমি অকমান আলোচনা কৰিব বিচাৰো কিতাপৰ ভিতৰত কি আছে সেইখিনি কথা তোমালোকে পঢ়ি পেলাই গম পাব পাৰিবা আমি মাত্ৰ থুলমুলকে ডিসকাশন কৰিম কিছুমান শব্দবিলাকৰ যিবিলাক শব্দ নতুনকৈ তোমালোকে পাইছা ইয়াত আৰু সেই শব্দবিলাক আৰু লগতে খাদ্য শৃংখল কেনেকৈ এটা পৰিবেশ বৰ্তি থাকে ইয়াত আমি কেনেকৈ আমি মানুহে আমি কেনেকৈ তাৰ উপকাৰ কৰিছো ইয়াক পুনৰ আমি কেনেকৈ ভাল কৰিব পাৰো ইত্যাদি কথাবিলাক আমি আলোচনা কৰিম প্ৰথমতে আমি গোটেই পৃথিৱীখনৰ যদি আমি পৰিবেশটো চাওঁ তেতিয়া হলে পৃথিৱীখনক আমি মূলতঃ আমি কি কৰিব পাৰো ইয়াৰ দুটা ভাগ আছে এটা কঠিন অংশ নহয়নে আৰু এটা ইয়াৰ গেছীয় অংশ এই গেছীয় অংশটোক আমি কি বুলি কৈছো বায়ুমণ্ডল নহয়নে আৰু এইখিনিক আমি কি বুলি কৈছো স্থলমণ্ডল নহয়নে এই স্থলমণ্ডলৰ আকৌ দুটা ভাগ আছে কি জলমণ্ডল এটা ভাগ আমি লব পাৰো জলমণ্ডল আৰু ভূমণ্ডল হয়নে তে এই গোটেই কথাখিনি সাঙুৰি পেলাই ইয়াক সবতকে এই বায়ুমণ্ডল জলমণ্ডল স্থলমণ্ডল এই তিনিওটাৰ লগত এটা সম্পৰ্ক আছে ইহঁতক আমি একেলগতে সামৰি পেলাই জীৱমণ্ডল বুলি ক'ব পাৰো বায়োস্ফিয়াৰ বুলি ক'ব পাৰো এই বায়োস্ফিয়াৰ অৰ্থাৎ এই জীৱমণ্ডল তাৰ লগত সংলগ্ন হৈ থকা বায়ুমণ্ডল স্থলমণ্ডল জলমণ্ডল এই গোটেইখিনিৰ যিটো সন্তুলিত অৱস্থা তাৰ চৌপাশৰ যিখিনি পৰিবেশ বা গোটেই তাত থকা উপাদানবিলাকক সামৰি পেলাই আমি আমাৰ পৰিবেশ বুলি ক'ব পাৰো অৰ্থাৎ পৰিবেশটোৰ অৰ্থটো হ'ল কি এটা অঞ্চলৰ চৌপাশে থকা জৈৱিক আৰু অজৈৱিক গোটেই উপাদানবিলাকক একেলগতে আমি কি বুলি ক'ব পাৰো পৰিবেশ বুলি ক'ব পাৰো নহয়নে অৰ্থাৎ আমি পৰিবেশৰ কথাখিনি আমি কি বুলি ল'ব পাৰো পৰিবেশটো আমি কাৰ লগত জড়িত হৈ আছে জৈৱিক আৰু অজৈৱিক জৈৱিক অৰ্গেনিক সাবস্টেন্স আৰু অজৈৱিক ইনঅৰ্গেনিক সাবস্টেন্স এই গোটেইখিনি একেলগতে আমি কি বুলি ক'ব পাৰো আমাৰ এটা পৰিবেশ বা এনভায়ৰনমেন্ট বুলি ক'ব পাৰো অৰ্থাৎ পৰিবেশটো বুলি কওঁতে তাৰ লগত জীৱ জন্তু গছ গছনি জুপ্লাংটন বা ফাইটোপ্লাংটন সৰু সৰু জলজ উদ্ভিদ গোটেইখিনিকে সামৰি পেলাই তাৰ লগতে তাপ বায়ুমণ্ডল উষ্ণতা জলীয় বাষ্প বতাহৰ বেগ এই গোটেইবিলাকক সামৰি পেলাই আমি এটা পৰিবেশ বুলি ক'ব পাৰো ঠিক আছে পৰিবেশৰ পিছত আমি আৰু এটা টাৰ্ম পাইছো সেইটো হ'ল কি পৰিস্থিতি তন্ত্ৰ এতিয়া পৰিস্থিতি তন্ত্ৰ বুলি কওঁতে আমি পৰিস্থিতি তন্ত্ৰটো কেনেকুৱা ধৰণৰ যাক আমি ইকোসিস্টেম বুলি কৈছো পৰিস্থিতি তন্ত্ৰ ইকোসিস্টেম ঠিক আছে এতিয়া ইকোসিস্টেম বা পৰিস্থিতি তন্ত্ৰলৈ যোৱাৰ আগতে আমি সৰু সৰু কেইটামান উদাহৰণ প্ৰথমতে লৈ লওঁ যেনিবা এটা উদাহৰণৰ কথা কৈছো পুখুৰী পণ্ড বা পুখুৰী এখন অৰণ্য নহয়নে এখন অৰণ্য আমি এটা উদাহৰণ লৈছো পৰিস্থিতি তন্ত্ৰলৈ সোমোৱাৰ আগতে এটা পুখুৰী ধৰি লৈছো এটা উদাহৰণ এখন অৰণ্য জংঘল এখন বা এটা হ্ৰদ ঠিক তেনেকৈ আমি এখন বাগিচা
হয়নে গাৰ্ডেন বাগিচা এখন বা আমি এটা সাপোজ একুৱেৰিয়াম একুৱেৰিয়াম মানে য'ত আমি কৃত্ৰিমভাৱে মাছৰ পোহপাল কৰোঁ তেনেকুৱা ধৰণৰ একুৱেৰিয়াম আমি কেইটামান উদাহৰণ লৈছোঁ পৰিস্থিতিতন্ত্ৰ এই পৰিস্থিতিতন্ত্ৰ অৰ্থাৎ এটা পুখুৰী সাপোজ এইটো এটা পুখুৰী পণ্ড এটা এই পুখুৰীটোৰ ভিতৰত কি আছে ইয়াৰ এটা নিৰ্দিষ্ট পৰিসীমা আছে এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চল আছে পৰিসীমা এটা আছে ইয়াৰ ভিতৰত পানী আছে পুখুৰীটোত পানী আছে পানীটোত বিভিন্ন ধৰণৰ জলজ জীৱ-জন্তু আছে মেটেকা আছে গছ-গছনি আছে হেলাই আছে আমি চকুৰে নেদেখা বিভিন্ন ধৰণৰ বেক্টেৰিয়া প্ৰটোজোৱা মাইক্ৰ অৰ্গানিজমছ বিলাক আছে লগতে মাটি আছে তাৰ এটা নিৰ্দিষ্ট টেম্পাৰেচাৰ উষ্ণতা আছে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আছে অক্সিজেনৰ পৰিমাণ আছে সূৰ্যৰ পোহৰৰ কথা আছে এই গোটেইখিনিকে সামৰি পেলাই আমি পুখুৰীটোৰ এটা পৰিস্থিতি তন্ত্ৰ বুলি ক'ব পাৰোঁ তাৰমানে সেইটোৱে হ'ল কি পুখুৰীটোৰ পৰিস্থিতি তন্ত্ৰ এতিয়া ইয়াত নিশ্চয়কৈ আমি পৰিস্থিতি তন্ত্ৰবিলাকক দুটা ভাগ কৰি ল'ব পাৰিলোঁ এইখিনিক আমি ক'লো কি প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ নেচাৰেল পুখুৰী অৰণ্য হ্ৰদ ইয়াৰ এটা নিৰ্দিষ্ট জৈৱ ভৌগোলিক অঞ্চল আছে এটা জিঅ'গ্ৰাফিকেল লোকেশ্যন আছে সেইটোৰ ভিতৰত থকা যিমানখিনি বায়'টিক এণ্ড এবাৰটিক ফেক্টৰ্ছ যিমানবিলাক জৈৱিক আৰু অজৈৱিক উপাদান এই গোটেইবিলাককে সামৰি পেলাই আমি কি বুলি ক'ব পাৰোঁ ইহঁতক এটা পৰিস্থিতি এইটো এটা কি এইটো হ'ল কি প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ নেচাৰেল ইক'চিষ্টেম ঠিক তেনেকৈ বাগিচা একুৱেৰিয়াম বাগিচাখনত আমি নিজৰ ইচ্ছা অনুযায়ী আমি ফুল ৰোপণ কৰিছোঁ অদৰকাৰী গছবিলাক আমি আঁতৰাই পেলাইছোঁ সেইমতে আমাৰ নিজৰ ইচ্ছা অনুসৰি হৈছে সেইটো হ'ল কি প্ৰাকৃতিক নহয় এইটো হ'ল কি কৃত্ৰিম অৰ্থাৎ মানৱ সৃষ্ট এটা পৰিস্থিতি তন্ত্ৰ ঠিক একেদৰে একুৱেৰিয়াম আমি মাছক পোহপাল দিছোঁ এটা আইনাৰ বন্ধ বাকচৰ মাজত আমি কৃত্ৰিমভাৱে অক্সিজেনৰ যোগান ধৰিছোঁ কৃত্ৰিমভাৱে খাদ্যৰ যোগান ধৰিছোঁ মাছ নিৰ্বাচন কৰিছোঁ আমি গতিকে সেইটো হ'ব কি এটা মানৱ সৃষ্ট পৰিস্থিতি তন্ত্ৰ মেন মেড ইক'চিষ্টেম গতিকে আমি পৰিস্থিতি তন্ত্ৰবিলাকক দুটা ভাগত ভাগ কৰি ল'ব পাৰোঁ প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ আৰু মানৱ সৃষ্ট পৰিস্থিতি তন্ত্ৰ প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ যিবিলাক প্ৰকৃতি আমাক নিজে উপহাৰ দিছে আৰু মানৱ সৃষ্ট হ'ল কোনবিলাক যোনবিলাকক মানুহে নিজে নিজৰ ইচ্ছা অনুযায়ী তৈয়াৰ কৰি লৈছে মানুহৰ প্ৰভাৱ আছে এই তেনেকুৱা ধৰণৰ আমি দুটা পৰিস্থিতি তন্ত্ৰৰ কথা জানিব পাৰোঁ এতিয়া পৰিস্থিতি তন্ত্ৰটোত কি কি উপাদান আছে কি কি কম্পোনেণ্ট আছে এটা ইক'চিষ্টেমত কি কি কম্পোনেণ্ট আছে কি কি উপাদানেৰে ইক'চিষ্টেমটো গঠন হৈছে আমি ইয়াক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা জৈৱিক উপাদান আৰু এটা অজৈৱিক উপাদান জৈৱিক উপাদান মানে অৰ্গেনিক কম্পোনেণ্ট অজৈৱিক উপাদান ইনঅৰ্গেনিক কম্পোনেণ্ট এটা জৈৱিক উপাদানবিলাকক আমি পুনৰ কিছুমান ভাগত ভাগ কৰিব পাৰোঁ জৈৱিক উপাদান যিবিলাক তাৰমানে এটা পৰিস্থিতি তন্ত্ৰত যিবিলাক জীৱ আছে যিবিলাক জীৱ তাত বসবাস কৰি আছে সেই জীৱবিলাকক আমি আকৌ ভাগ কৰিব পাৰোঁ উৎপাদক প্ৰডিউচাৰ উৎপাদক উপভোক্তা কনজিউমাৰ আৰু বিয়োজক ডিকম্প'জাৰ হয়নে আমি তিনিটা ভাগত তাত থকা জীৱবিলাক আমি যদি চাওঁ উদাহৰণ লৈ পেলাই চালে আমি দেখিম যে তাত থকা জীৱবিলাকক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ উৎপাদক এতিয়া উৎপাদক মানে কি নহয়নে উৎপাদক মানে কি বাৰু প্ৰডিউচাৰ প্ৰডিউচ কোনে কৰিব পাৰে প্ৰডিউচ মানে কি শক্তিৰ উৎপন্ন কোনে কৰিব পাৰে আমি জানো আমাৰ চালিকা শক্তি হ'ল কি সূৰ্য আমাৰ জীৱমণ্ডলত চলিবৰ কাৰণে যিখিনি শক্তিৰ প্ৰয়োজন হয় তাৰ যোগান কোনে ধৰে সূৰ্যই ধৰে এই সূৰ্যৰ পৰা শক্তি উৎপন্ন কৰিব পাৰে কোনে অকল উদ্ভিদেহে পাৰে গতিকে সূৰ্যৰ পোহৰত থকা শক্তিখিনি ৰাসায়নিক পদাৰ্থলৈ পৰিৱৰ্তন কৰাৰ প্ৰক্ৰিয়াটো যিহেতু উদ্ভিদেহে কৰিব পাৰে আৰু সেই শক্তিখিনিয়ে পৰ্যায়ক্ৰমে শক্তি স্তৰৰ মাজেদি বিভিন্ন জীৱৰ মাজলৈ প্ৰবাহিত হয় গতিকে এই শক্তিখিনি প্ৰবাহিত হোৱা প্ৰক্ৰিয়াটো সম্পন্ন কৰিব পাৰে অকল উৎপাদকে প্ৰডিউচাৰ্ছ অকল প্ৰডিউচাৰ্ছবিলাকে উৎপাদকে কিনি কৰিব পাৰে এতিয়া উৎপাদকৰ পিছত আহিলে উপভোক্তা
যোনে কনজিউমাৰ্ছ উপভোক্তাবিলাক উপভোক্তা মানে কি যি উৎপাদন কৰিব নোৱাৰে কিন্তু এই উৎপাদকৰ পৰা শক্তিখিনি বিভিন্ন প্ৰক্ৰিয়াৰে আহৰণ কৰিব পাৰে গতিকে উপভোক্তা আকৌ বিভিন্ন ধৰণৰ হ'ব পাৰে প্ৰথম শ্ৰেণীৰ উপভোক্তা ফাৰ্ষ্ট ক্লাছ কনজিউমাৰ দ্বিতীয় শ্ৰেণীৰ উপভোক্তা সেকেন্ডাৰী কনজিউমাৰ তৃতীয় শ্ৰেণীৰ উপভোক্তা টাৰ্চিয়াৰী কনজিউমাৰ্ছ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমি উপভোক্তা পাব পাৰোঁ ধৰি লৈছোঁ আমি এটা পুখুৰী ইক'চিষ্টেমটোৰ কথা কৈছিলোঁ পুখুৰীটো এটা পৰিস্থিতি তন্ত্ৰ পুখুৰীটোত কি আছে বিভিন্ন ধৰণৰ খেলাই আছে তাৰ লগতে কি আছে সৰু সৰু কিছুমান পতংগ আছে যিবিলাকে খেলাইবিলাকক ভক্ষণ কৰে সৰু সৰু পোক ইনসেক্ট কিছুমান আছে পোক কিছুমান আছে এই পোকবিলাকক সৰু সৰু মাছে খায় সৰু সৰু মাছে খায় এই সৰু মাছটোক আকৌ তাতকে কিছু ডাঙৰ মাছে খায় মানে এই পৰিস্থিতি তন্ত্ৰটোত আমি যদি চাওঁ খেলাই হ'ল কি উৎপাদক প্ৰডিউচাৰ এলগি বিলাক হ'ল প্ৰডিউচাৰ্ছ বা যিকোনো তাত থকা যিবিলাক ফাইটোপ্ল্যাংটন বা যিমানবিলাক প্ল্যান্ট আছে জলজ উদ্ভিদ আছে এই গোটেইবিলাকেই হ'ল কি উৎপাদক পোক অৰ্থাৎ সৰু পতংগটোৰ কথা কৈছো কীট পতংগ বিভিন্ন ধৰণৰ কীট পতংগ পানীখিনিত আছে পুখুৰীত আছে সিহঁতে সৰু সৰু খেলাইবিলাক খায় গতিকে ই হ'ব কি প্ৰাইমেৰী কনজিউমাৰ প্ৰথম শ্ৰেণীৰ উপভোক্তা এই পোকবিলাকক সৰু মাছে খায় মানে সৰু মাছখিনিক আমি কি বুলি ক'ম দ্বিতীয় শ্ৰেণীৰ উপভোক্তা সেকেন্ডাৰী কনজিউমাৰ্ছ আৰু তাক আকৌ কোনে খাব কিছুমান ডাঙৰ মাছ শ'ল মাছ বৰালি মাছ এনেকুৱা ধৰণৰ ডাঙৰ মাছবিলাকে ভক্ষণ কৰে ইহঁতক আমি কম কি বুলি তৃতীয় শ্ৰেণীৰ উপভোক্তা অৰ্থাৎ টাৰ্চিয়াৰী কনজিউমাৰ্ছ গতিকে এটা পৰিস্থিতি তন্ত্ৰত আমি এনেকুৱা ধৰণৰ কিছুমান উপাদান দেখিবলৈ পাম ঠিক এনেকুৱা ধৰণৰ কিছুমান কম্পোনেন্ট তাত থাকে যি নহওক বিউজক ইয়াৰ পিছত আমি আৰু এটা পাইছো উপাদান বিউজক আৰু এটা উপাদান আছে বিউজক মানে কোনবিলাক যিবিলাকক আমি ডিকম্পোজাৰ্ছ বুলি কৈছো বিউজক মানে কোনবিলাক যিবিলাকে মৃত জীৱ-জন্তু অৰ্থাৎ পৰিস্থিতি তন্ত্ৰটোত যিবিলাক জীৱ-জন্তুৰ মৃত্যু ঘটে ইহঁতৰ ডেড অৰ্গানছ বিলাক কি কৰে মাটিৰ লগত বিলীন কৰি তোলে সিহঁতৰ ওপৰত সিহঁতে পচন ক্ৰিয়া কৰে ফাৰ্মেন্টেশন কৰে আৰু সিহঁতক কি কৰে কিছুমান অজৈৱিক উপাদানলৈ ৰূপান্তৰিত কৰে এই প্ৰক্ৰিয়াটো কোনবিলাকে কৰে বিউজক শ্ৰেণীৰ উপাদানবিলাকে কৰে বিউজক কোনবিলাক ব্যাকটেৰিয়া যিবিলাক আমি খালি চকুৰে নেদেখো বিভিন্ন ধৰণৰ ব্যাকটেৰিয়া সেই ব্যাকটেৰিয়াবিলাক বিভিন্ন ধৰণৰ ফাংগাছ আছে ভেকুৰ আছে এইবিলাকে বিউজকৰ ভূমিকা পালন কৰে আৰু আমাৰ এটা পৰিস্থিতি তন্ত্ৰত বিউজকৰ ভূমিকা কিন্তু অপৰিসীম অৰ্থাৎ ডিকম্পোজাৰ্ছ বিলাকে এটা বিৰাট ইম্পৰ্টেন্ট ৰোল প্লে কৰে টু মেইনটেইন দা ইকোসিস্টেম আমাৰ এই গোটেই পৰিস্থিতি তন্ত্ৰটোৰ বৰ্তাই ৰখাত ডিকম্পোজাৰ্ছ বিলাকৰ বিউজক বিলাকৰ ভূমিকা কিন্তু অপৰিসীম কেনেকুৱা ভূমিকা পালন কৰে আমি যদি চাওঁ যদি মৃত জীৱ-জন্তু বিলাকক সিহঁতে মাটিৰ লগত বিলীন কৰি নেপেলালেহেঁতেন তেতিয়াহ'লে বৰ্তমানলৈকে যিমান জীৱ-জন্তুৰ মৃত্যু ঘটিছে সেইবিলাক গেলি পচি নোযোৱাকৈ থাকি গ'লহেঁতেন আৰু সিহঁতৰ একোটা ডাঙৰ ডাঙৰ পাহাৰৰ সৃষ্টি হ'লহেঁতেন নহয়নে আৰু মাটিৰ উৰ্বৰতাটো সাৰুৱা গুণটো কি হৈ গ'লহেঁতেন স্থবিৰ হৈ গ'লহেঁতেন অৰ্থাৎ সাৰটো কমি গ'লহেঁতেন হিউমাছ ফৰ্ম নহ'লহেঁতেন গতিকে ডিকম্পোজাৰ্ছ বিলাকে এটা বৰ সুন্দৰ এটা বৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে পৰিস্থিতি তন্ত্ৰটো আমাৰ ভাল কৰি ৰখাৰ ক্ষেত্ৰত গতিকে এইটো এটা ধুনীয়া প্ৰশ্ন হয় প্ৰায়ে সোধে যে পৰিস্থিতি তন্ত্ৰ এটাত বিউজকৰ ভূমিকা কি আলোচনা কৰা গতিকে এই তিনিটা আমি উপাদানৰ কথা গম পালো যিখিনি উপাদানক আমি জৈৱিক উপাদানৰ অন্তৰ্গত কৰিছো তাৰ বাহিৰেও পৰিস্থিতি তন্ত্ৰটোত আন এক প্ৰকাৰৰ উপাদান আছে যাক আমি কি বুলি কৈছো অজৈৱিক উপাদান ইনঅৰ্গেনিক কম্পোনেন্ট আৰু সেই ইনঅৰ্গেনিক কম্পোনেন্ট বিলাকৰ ক্ষেত্ৰত আমি উদাহৰণ দিছোৱে অক্সিজেনৰ পৰিমাণ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ টেম্পাৰেচাৰ হ'ব পাৰে পানী হ'ব পাৰে বিভিন্ন ধৰণৰ কণ্ডিশনছ বিলাক হ'ব পাৰে সেইবিলাকক আমি কি বুলি ক'ব পাৰো অজৈৱিক উপাদান অৰ্থাৎ অজৈৱিক উপাদান বিলাকেও পৰিস্থিতি তন্ত্ৰটো কেনেকুৱা হ'ব তাত থকা জৈৱিক উপাদান বিলাক কেনেকুৱা হ'ব তাক বহুল পৰিমাণে নিৰূপিত কৰে যেনে এটুকুৰা মৰুভূমিৰ ক্ষেত্ৰত
তাৰ যেহেতু অজৈবিক উপাদানৰ বেলেগ বেলেগ অজৈবিক উপাদানবিলাক বেলেগ বেলেগ তাৰ উষ্ণতা বেছি তাৰ বায়ু তাত মাটিৰ গঠনটো বেলেগ সয়েল টেক্সচাৰটো বেলেগ গতিকে তাত থকা জীৱ-জন্তু বেলেগ তাৰ টেম্পাৰেচাৰ বেলেগ তাৰ পৰিৱেশ বেলেগ তাৰ গোটেই কণ্ডিশ্যনটো আমাৰ লগত নিমিলে কাজিৰঙাৰ লগত নিমিলে মানাহৰ লগত নিমিলে গতিকে তাত থকা জীৱবিলাক বেলেগ বেলেগ হ'ব গতিকে অজৈবিক কাৰকবিলাকে কি কৰিব জৈৱিক কাৰকৰ ওপৰতো বহুল পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰে এতিয়া এই পৰিস্থিতি তন্ত্ৰটোত আমি কৈছোৱে যে পৰিস্থিতি তন্ত্ৰটোত জৈৱিক আৰু অজৈৱিক দুয়োটা উপাদানেই থাকে জৈৱিক উপাদানবিলাকো পৰস্পৰৰ ওপৰত পৰস্পৰ নিৰ্ভৰশীল অৰ্থাৎ সবৰে ওপৰত ইটো প্ৰজাতিৰ লগত সিটো প্ৰজাতিৰ লগত সিটো প্ৰজাতিৰ এটা কি আছে ডাঙৰ এটা সম্পৰ্ক আছে এটা ইন্টাৰ ৰিলেশনশিপ আছে আৰু তাৰ কাৰণে আমি শক্তি স্তৰবিলাকত কি কৰিব পাৰো এই আমাৰ এনভাইৰনমেন্ট বিলাকত আমাৰ পৰিৱেশৰ পৰিস্থিতি তন্ত্ৰবিলাকত আমি কিছুমান ফুড চেইন দেখিবলৈ পাওঁ খাদ্য শৃংখল কিছুমান দেখিবলৈ পাওঁ খাদ্য শৃংখল মানে কি চেইন এটা ফৰ্ম হোৱা দেখিবলৈ পাওঁ যে নিৰ্ভৰশীলতা এটা প্ৰাণীৰ ওপৰত আন এটা প্ৰাণীৰ যি নিৰ্ভৰশীলতা তাৰ আমি এটা চেইনৰ আকৃতিত পাব পাৰো উদাহৰণ কিছুমান লৈছো ইয়াত যেনে ঘাঁহবিলাকক পহুৱে খায় পহুবিলাকক কোনে খায় আকৌ বাঘে খায় সিংহয়ো খাব পাৰে বেলেগে বেলেগে খাব পাৰে এইটো এটা কি হ'ব পাৰে খাদ্যৰ চেইন এটা ফুড চেইন খাদ্য শৃংখল তেনেকে ঘাঁহক পতংগই খায় সৰু সৰু ইনসেক্ট বিলাকে খায় পতংগবিলাকক ভেকুলিয়ে খায় ভেকুলিক আকৌ হয়তো চৰাইয়ে খায় এইটো এটা খাদ্য শৃংখল হ'ব পাৰে চাৰিটা ইয়াক আমি উপাদান দেখুৱাইছো ইয়াত আমি আন এটা খাদ্য শৃংখললৈ গুচি গৈছো যে উদ্ভিদৰ লগত পলুৰ সম্পৰ্ক আছে যিবিলাক পলু আছে কিছুমান লাৰ্ভ কিছুমান আছে পলু কিছুমান আছে সিহঁতে কি কৰে উদ্ভিদৰ পাতবিলাক ভক্ষণ কৰি পেলাই পুষ্টি সাধন কৰে এই পলুটোক আকৌ কিছুমান পতংগভোজী চৰাইয়ে খায় সেই চৰাইটোক আকৌ কোনে খায় যেনিবা মেকুৰীয়ে খায় গতিকে এইটো এটা কি হ'ব পাৰে খাদ্য শৃংখল হ'ব পাৰে সো খাদ্য শৃংখল মানে হৈছে কি নিৰ্ভৰশীলতা বা শক্তি স্তৰৰ প্ৰবাহিতা কেনেকে শক্তিবিলাক যেনে পলুটো জীয়াই থাকিবৰ কাৰণে যিখিনি শক্তিৰ প্ৰয়োজন সেই শক্তিখিনি পলুটোৱে ক'ৰ পৰা পালে উদ্ভিদৰ পৰা পালে চৰাইটোক জীয়াই থাকিবৰ কাৰণে যিখিনি শক্তিৰ প্ৰয়োজন সেই শক্তিখিনি চৰাইটোৱে ক'ৰ পৰা পালে পলুৰ পৰা পালে ঠিক মেকুৰীটোৱে জীয়াই থাকিবৰ কাৰণে যিখিনি শক্তিৰ প্ৰয়োজন সেইখিনি ক'ৰ পৰা পায় চৰাইটোৰ পৰা পায় চৰাইটো ভক্ষণ কৰি পেলাই পায় এনেদৰে কি হয় এইটো আমি এটা খাদ্য শক্তিৰ প্ৰবাহ ইয়াত এনাৰ্জি বিলাক ইয়াৰ পৰা ইয়ালে গৈছে এনাৰ্জি ইয়াৰ পৰা ইয়ালে গৈছে এনাৰ্জি ইয়াৰ পৰা ইয়ালে এনাৰ্জি প্ৰবাহিত হৈছে এই শক্তিৰ প্ৰবাহৰ যি এই প্ৰক্ৰিয়া এটা জীৱমণ্ডলত হোৱা যিটো প্ৰক্ৰিয়া এটা জীৱৰ পৰা আন এটা জীৱলৈ সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি কৈছো খাদ্য শৃংখল বুলি কৈছো ইন্টাৰডিপেন্ডেন্সিয়াৰ মাজৰ পৰা যদি যিকোনো এটা জীৱ নাইকিয়া হৈ যায় তেতিয়া হলে কি হ'ব পাৰে খাদ্য শৃংখলটো সম্পূৰ্ণৰূপে বিনষ্ট হৈ যাবগে পাৰে এতিয়া এই খাদ্য শৃংখলটো কেতিয়াবা কি হয় তাৰ বিভিন্ন পথেৰে যাবগে পাৰে খাদ্য শৃংখলটো বিভিন্ন পথেৰে হয়তো গতি কৰিবগে পাৰে আমি আন এটা উদাহৰণ লৈ পেলাই চাওঁ যেনবা আমি উদ্ভিদৰ কথাটো কৈছো প্ৰডিউচাৰ্স বিলাক সদায় তাক সবেই ভক্ষণ কৰিব পাৰে ইহঁত যেহেতু উৎপাদক আৰু ইহঁতৰ সংখ্যা বহুত বেছি এই প্ৰডিউচাৰ বা উদ্ভিদ হৈছে উৎপাদক এই উদ্ভিদৰ ওপৰত বহুতে নিৰ্ভৰ কৰে কোনে নিৰ্ভৰ কৰে শহাপহুবিলাকে উদ্ভিদৰ গুটি খায় নিগনিয়ে খায় উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল পোনপটীয়াকৈ নিৰ্ভৰশীল ফৰিং গ্ৰাছহুপাৰ হওক বা অন্যান্য কীটপতংগ হওক সিহঁতেও উদ্ভিদৰ ওপৰত পোনপটীয়াকৈ নিৰ্ভৰশীল কিছুমান চৰাই আছে যোনে সিড ফিডাৰ অৰ্থাৎ গছৰ গুটি খাই থাকে সেইবিলাকক আমি পোনপটীয়াকৈ উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰে এতিয়া এই শহাপহুটোক আকৌ কোনে ভক্ষণ কৰে চিলনীয়ে ভক্ষণ কৰে নিগনিটোক চিলনীয়েও কৰিব পাৰে সাপেও কৰিব পাৰে ফৰিংটোক চৰাইও কৰিব পাৰে পোনপটীয়াকৈ চিলনীয়েও কৰিব পাৰে ভেকুলীয়েও কৰিব পাৰে নহয়নে ভেকুলীটোক সাপে কৰিব পাৰে সাপটোক আকৌ চিলনীয়ে কৰিব পাৰে চিলনী মানে একদম ওপৰত ৰাখিছো আমি হয়নে ঠিক এনেদৰে বিভিন্ন ধৰণৰ পাক খোৱা হ'বগে পাৰে এনেকুৱা ধৰণৰ পাক খোৱা বিভিন্ন পাকৰ হ'বগে পাৰে বিভিন্ন পাক
আৰু ই এখন ঠিক মকৰা জালৰ নিচিনা সৃষ্টি কৰে ইমান পাক হৈ যায়গে যে ই এখন মকৰা জালৰ নিচিনা হয় সেইকাৰণে এনেকুৱা ধৰণৰ খাদ্য শৃংখলক আমি কি বুলি কৈছো খাদ্য জাল বা ফুড ওয়েব ইয়াক আমি কি বুলি কম ফুড ওয়েব অৰ্থাৎ ওয়েব মানে কি মকৰা জাল ঠিক জালখনৰ নিচিনা বহুত দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা কাৰণে ইয়াক আমি জাল বুলি কৈছো ফুড ওয়েব বা মকৰা খাদ্য জাল বুলি আমি কৈছো এতিয়া আমি দেখিছো যে খাদ্য শৃংখলৰ মাজেদি শক্তিৰ স্তৰৰ কি হয় শক্তি স্তৰটো প্ৰবাহিত হয় আমি যিখিনি শক্তি পাওঁ যেনে মই এতিয়া কথা কৈ আছো মোক শক্তিৰ প্ৰয়োজন হৈছে খোজ কাঢ়িছো মোক শক্তিৰ প্ৰয়োজন হৈছে মই শক্তিখিনি ক'ৰ পৰা পাইছো মই খোৱা খাদ্যৰ পৰা মই পাইছো শক্তিখিনি সেই খাদ্যখিনি যিখিনি খাদ্য খাইছো অৰ্থাৎ মই চাউল হিচাপে খাদ্য গ্ৰহণ কৰিছো আটা হিচাপে ঘেঁহু খাদ্য গ্ৰহণ কৰিছো যিখিনি খাদ্য খাইছো সেইখিনি উদ্ভিদৰ পৰা উদ্ভিদে ক'ৰ পৰা শক্তি পাইছে উদ্ভিদে ক'ৰ পৰা পাইছে সূৰ্যৰ পৰা পাইছে নহয়নে এতিয়া এই শক্তিটো আচলতে প্ৰবাহিত হৈ পেলাই যি ইটো জীৱৰ পৰা সিটো জীৱলৈ সিটো জীৱৰ পৰা সিটো জীৱলৈ এনেকৈ ক্ৰমাগতভাৱে প্ৰবাহিত হৈ আছে সেইকাৰণে আমি তাক কি বুলি ক'ম শক্তি স্তৰ বুলি কওঁ তাক কোৱা হৈছে কি ট্ৰফিক লেভেলছ অৰ্থাৎ শক্তিৰ স্তৰ ট্ৰফিক লেভেলছ আৰু আমি কোৱেশ্চন পেপাৰ এনালাইসিস কৰিলে দেখিম এই শক্তি স্তৰৰ ওপৰত প্ৰতি বছৰতে প্ৰশ্ন আহি আছে এই স্তৰবিলাক কেনেকুৱা ধৰণৰ সোধে আমাৰ যেটো আমি অনাগত দিনবিলাকৰ শিক্ষান্ত পৰীক্ষাত আমি বহিমগে তাত আমি প্ৰশ্নৰ এনালাইসিস কৰিলে আমি দেখিম যে এই চেপ্টাৰটোৰ এইখিনিৰ পৰা আমি যদিও সৰু চেপ্টাৰ ইয়াৰ পৰা বৰ ধুনীয়া সুন্দৰ সুন্দৰ প্ৰশ্ন আহে আৰু নম্বৰ লাভ কৰিবলৈ খুব ভাল গতিকে তোমালোকে কেতিয়াও মিছ নকৰিবা চেপ্টাৰটো সহজ বুলি এৰি নিদিবা খুব ভালদৰে পঢ়িবা ঠিক আছে এতিয়া শক্তিৰ স্তৰটো আমি যদি চাওঁ শক্তিৰ প্ৰবাহটো কেনেকৈ হৈছে মই কৈছোৱে যে শক্তিৰ মূল উৎস অৰ্থাৎ গোটেই জীৱমণ্ডলটো বৰ্তি থকাৰ কাৰণে যি শক্তিৰ প্ৰয়োজন হৈছে সেই শক্তিৰ মূল উৎস হ'ল কি সূৰ্যৰ পোহৰ সানলাইট এই সূৰ্যৰ পোহৰখিনি থকা যিখিনি শক্তি সেই শক্তিখিনি কোনে আহৰণ কৰে উৎপাদকেহে আহৰণ কৰে প্ৰডিউচাৰ্ছ বিলাকে হালক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে ফটোচিন্থেসিস নামৰ এটা ৰাসায়নিক প্ৰক্ৰিয়া আছে বিক্ৰিয়া আছে তাৰ জৰিয়তে এটা ট্ৰেপ কৰিব পাৰে আহৰণ কৰিব পাৰে উৎপাদকখিনি যোনে পোনপটীয়াকৈ উৎপাদকক খাদ্য হিচাপে গ্ৰহণ কৰে নহয়নে যিবিলাক প্ৰডিউচাৰ্ছ আছে এই প্ৰডিউচাৰ্ছ বিলাকক উৎপাদক বিলাকক যোনবিলাক জীৱই পোনপটীয়াকৈ ভক্ষণ কৰে অৰ্থাৎ ডাইৰেক্টলি যোন ইয়াৰ ওপৰত ডিপেন্ডেন্ট হয় সেইবিলাকক আমি কৈছো কি তৃণভোজী প্ৰাণী হাৰ্বিভোৰছ এনিমেল তৃণভোজী প্ৰাণী এই পহু তৃণভোজী প্ৰাণী এনেকুৱা ধৰণৰ প্ৰাণীবিলাকে পোনপটীয়াকৈ উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে গতিকে সূৰ্যৰ পোহৰৰ থকা শক্তিখিনি কোনে আহৰণ কৰিছিল প্ৰথমতে উৎপাদকে আহৰণ কৰিছিল উৎপাদকৰ পৰা সেই শক্তিখিনি ক'লে গ'ল তৃণভোজী প্ৰাণীলৈ গ'ল তৃণভোজী প্ৰাণীক আকৌ মাংসভোজী প্ৰাণীয়ে ভক্ষণ কৰে মাংসভোজী প্ৰাণীলৈ গ'ল মাংসভোজী প্ৰাণীক আকৌ হায়াৰ লেভেলৰ যিখিনি মাংসভোজী প্ৰাণী আছে বাঘ হ'ব পাৰে একেবাৰে উচ্চ স্তৰত থকা যিখিনি মাংসভোজী প্ৰাণী সিহঁতে ভক্ষণ কৰে গতিকে এনেদৰে শক্তিৰ স্তৰখিনি প্ৰবাহিত হয় আৰু এই যিটো শক্তিৰ স্তৰৰ যিটো প্ৰবাহমান যিটো গতি তাক আমি এটা পিৰামিডৰ লগত তুলনা কৰিব পাৰো পিৰামিড কথা জানাই তোমালোকে মিছৰৰ এই বিখ্যাত পিৰামিড নহয়নে সেই মিছৰৰ বিখ্যাত পিৰামিডৰ লগত ইয়াক আমি কি কৰিব পাৰো তুলনা কৰিব পাৰো এই পিৰামিডৰ যিটো বেছমেণ্ট যেটো আমাৰ ভূমিমণ্ডল সেই ভূমিমণ্ডলত আমি কাক স্থান দিছো উৎপাদকক স্থান দিছো প্ৰডিউচাৰ্ছ বিলাক তাত আছে আৰু বেছটো সদায় ভাল হ'ব লাগিব নহয়নে এটা ডাঙৰ বিল্ডিং আমি থিয় কৰাবৰ কাৰণে আমি ৰাখিবৰ কাৰণে কি হয় তো যিটো বেছমেণ্ট অৰ্থাৎ ভূমিটো সদায় ভাল হ'ব লাগিব অৰ্থাৎ এটা পৰিস্থিতি তন্ত্ৰত সদায় প্ৰডিউচাৰ্ছ বিলাক বেছি হ'ব লাগিব উৎপাদকৰ সংখ্যা সদায় বেছি তেতিয়াহে তাত যথেষ্ট পৰিমাণৰ শক্তি উৎপাদিত হ'ব আৰু উৎপাদিত হোৱা শক্তিবিলাক বিভিন্ন শক্তি স্তৰলৈ প্ৰবাহিত হ'ব গতিকে এই উৎপাদক বিলাকৰ সংখ্যা তাতকৈ বেছি তাৰ ওপৰতে কি থাকিব প্ৰথম শ্ৰেণীৰ উপভোক্তা অৰ্থাৎ প্ৰাইমেৰী কনজিউমাৰ্ছ তাৰ ওপৰত থাকিব দ্বিতীয় শ্ৰেণীৰ উপভোক্তা অৰ্থাৎ সেকেন্ডাৰী কনজিউমাৰ্ছ আৰু তাৰ ওপৰত থাকিব কি তৃতীয় শ্ৰেণীৰ উপভোক্তা টাৰ্চিয়াৰী কনজিউমাৰ্ছ গতিকে আমি গোটেই শক্তি স্তৰ অৰ্থাৎ শক্তিৰ প্ৰবাহমানটো আমি এটা পিৰামিডৰ লগত তুলনা কৰিব পাৰো এতিয়া এই শক্তি স্তৰৰ প্ৰবাহৰ ক্ষেত্ৰত এটা কথা গুৰুত্বপূৰ্ণ যে যদিও শক্তি প্ৰবাহিত হয় তাৰ মাত্ৰ
10% 10% শক্তিহে এটা শক্তি স্তৰৰ পৰা আন এটা শক্তি স্তৰলৈ প্ৰবাহিত হ'ব পাৰে যেনে এটা ফুড চেইনত আমি যদি চাওঁ যেনিবা আমি ঘাঁহক ঘাঁহৰ লগত পতংগৰ সম্পৰ্ক আছে পতংগক ভেকুলীয়ে ভক্ষণ কৰে ভেকুলীক আমি দেখিছো চৰাই ভক্ষণ কৰে এই যেটো আমি খাদ্য শৃংখল ইয়াত যদি আমি এনালাইজ কৰিবলৈ চাওঁ তে ঘাঁহে যিমানখিনি শক্তি সূৰ্যৰ পৰা উৎপাদন কৰিছিলে এই গোটেই শক্তিখিনি কিন্তু পতংগলৈ নাহে কাৰণ এই উদ্ভিদখিনিয়ে তাৰ বিভিন্ন বায়োলজিক্যাল কামবিলাক কৰিবৰ কাৰণে জৈৱিক প্ৰক্ৰিয়াবিলাক চলাবৰ কাৰণে 90% শক্তি ব্যৱহাৰ কৰে মাত্ৰ 10% শক্তিহে কোলে গুচি যায় তাৰ পিছৰ পৰ্যায়টোলে গুচি যায় ই সেই 10%কে ঢেৰ গোট খোৱাৰ পিছত বাকিখিনি 90% ই তাৰ পতংগটোৰ বিভিন্ন কামত উৰিব লাগিব পতংগটো ইফালে যাব লাগিব হিবালে যাব লাগিব চলাচলৰ কথা আছে তাৰ বিভিন্ন বায়োলজিক্যাল কামখিনিৰ কথা আছে এই গোটেইখিনি কৰোঁতে সি ব্যয় কৰে আৰু 10% ইয়াক ভক্ষণ কৰা ভেকুলীটোলে প্ৰবাহিত হয় আৰু ইয়াৰ পৰা ইয়ালৈও ঠিক তেনেকে মাত্ৰ 10% 10% শক্তিহে প্ৰবাহিত হয় অৰ্থাৎ যদিও আমি শক্তি প্ৰবাহ হয় বুলি কৈছো এটা ফুড এটা শক্তি স্তৰৰ পৰা আন এটা শক্তি স্তৰলৈ প্ৰবাহিত হয় বুলি কৈছো তথাপিও দেখিছো যে গোটেইবিলাক শক্তি প্ৰবাহিত হ'ব নোৱাৰে তাৰ কিছু অংশহে সূৰ্যটোৰ পৰা যেনেকে এটা সূৰ্য হল এটা বিৰাট শক্তিৰ উৎস ইয়াৰ পৰা বহুত শক্তি নিৰ্গত হয় কিন্তু আমি পৃথিৱীয়ে গোটেই শক্তিখিনিৰ মাজৰ পৰা 1% শক্তিহে লাভ কৰোঁ বাকিখিনি অন্য দিশত গুচি যায় এই 1% শক্তিৰ পৰা উদ্ভিদে হালু সংশ্লেষণ প্ৰক্ৰিয়াৰে গ্লুকোজ প্ৰস্তুত কৰে তাত শক্তি নিহিত হৈ থাকে সেই শক্তিখিনি উদ্ভিদ জুবাই বিভিন্ন কামত ব্যৱহাৰ কৰে আৰু কিছু অংশ জমা কৰি ৰাখে সেই জমা অংশটো কলে যায় তাক ভক্ষণ কৰা পতংগটোলে যায় মাত্ৰ 10% হে যায় এনেদৰে গৈ পেলাই সেই কাৰণে আমি পিৰামিডৰ নিচিনা হয় কাৰণ 10%কে গৈ থাকে ওপৰলে শক্তিটো কমি কমি গৈ থাকে গতিকে এই ওপৰত থকা জীৱৰ সংখ্যা সদায় কি হ'ব লাগিব কম হ'ব লাগিব এটা পৰিস্থিতি তন্ত্ৰ ধৰি লৈছো এটা পৰিস্থিতি তন্ত্ৰ পুখুৰীটোত যদি আমি তৃতীয় শ্ৰেণীৰ উপভোক্তা বেছিকে থাকে ধৰি লৈছো আমি বৰালি মাছ ডাঙৰ বৰালি ডাঙৰ শোল মাছ ডাঙৰ শাল মাছ যিবিলাকক আমি তৃতীয় শ্ৰেণীৰ উপভোক্তা বুলি কওঁ সেই অকল সেইবিলাকেই যদি পুখুৰীটোত দি দিওঁ তেতিয়াহ'লে সেই কিন্তু ইকোসিস্টেমটো সেই পৰিস্থিতি তন্ত্ৰটো কেতিয়াও বেলেন্স সন্তুলিত হৈ থাকিব নোৱাৰে কিয়ৰ কাৰণে যেটো তাত এই তলৰ শ্ৰেণীৰ উপভোক্তাবিলাক নাই কম গতিকে কিন্তু পৰিস্থিতি তন্ত্ৰটো বৰ্তি থাকিব নোৱাৰে ইয়াৰ পিছত তোমালোকৰ কিতাপখনত চেপ্টাৰটোত আৰু দুটামান পইণ্টৰ কথা কোৱা হৈছে দুটামান আমাৰ চেপ্টাৰ আমি অকমান উনুকিয়াবলৈ যাম যে মানুহ আৰু পৰিৱেশ ম্যান এণ্ড এনভাইৰনমেন্ট মানুহৰ লগত পৰিৱেশৰ কি সম্পৰ্ক আছে মানুহে কেনেকৈ পৰিৱেশটোক আমি বিনষ্ট কৰিছো নে পৰিৱেশটো আমি ভালদৰে ৰাখিছো তাৰ কিছুমান কথা ইয়াত কোৱা হৈছে যে মানুহৰ যিখিনি ক্ৰিয়াকলাপ হয়নে পৰিৱেশটো আমি জানো যে পৰিৱেশ বায়ুমণ্ডলৰ এটা কম্পোজিশন আছে বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন থাকিব নাইট্ৰোজেন আছে এনেকে ধৰা গোটেই মিক্সাৰ এটা মিশ্ৰ পদাৰ্থ তাত থকা কম্পোনেন্টখিনি সদায় স্থিৰ পানীত তেনেকে যিমান কম্পোনেন্ট আছে সেইবিলাক স্থিৰ এটা নিৰ্দিষ্ট অনুপাততহে থাকিব পাৰিব তাৰ যদি হিনদেৰি ঘটে যদি ইফাল সিফাল হয় তেতিয়াহ'লে আমি পৰিৱেশৰ প্ৰদূষণ হোৱা বুলি কম গতিকে এই পৰিৱেশটো আমি প্ৰদূষিত কোনে কৰি আছো কিন্তু মানুহেই কৰি আছো আমি আমাৰ দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী বা আমাৰ যিবিলাক ক্ৰিয়াকলাপ সেই ক্ৰিয়াকলাপবিলাকে আমাৰ পৰিৱেশটোৰ কি কৰিছে বিনষ্ট সাধন কৰিছে আমি কিছুমান এটা সৰু যদি আমি উদাহৰণেৰে লওঁ আমি ট্ৰেইনত যেটা ভ্ৰমণ কৰিছো তোমালোকে কৰিছে বা আমিও কৰিছো সকলোৱে ভ্ৰমণ কৰোঁতে দেখিছো যে তাত আমাক চাহ বেচিবৰ কাৰণে কিছুমান হকাৰ আহে কিছুমান মানুহ আহে তেওঁলোকে চাহটো দিওঁতে কি কৰিছে প্ৰথমতে কি কৰিছিলে যে কিছুমান আইনাৰ গিলাছত দিছিলে আইনাৰ গিলাছত খাই তেওঁলোকে পিছত আকৌ ভেণ্ডৰবিলাকে কালেক্ট কৰি পেলাই গ্লাছখিনি উঠাই লৈ গুচি যায় এইটো এটা বৰ দীঘলীয়া প্ৰক্ৰিয়া এটা তাক সহজ কৰিবৰ কাৰণে কি ওলাল প্লাষ্টিকৰ গিলাছ ওলাল প্লাষ্টিকৰ গিলাছ দিলে প্লাষ্টিকৰ গিলাছত খাই সেই গিলাছখিনি সহজ হ'ল প্ৰক্ৰিয়াটো সহজ হ'ল কিন্তু ডাঙৰ অসুবিধাটো কি হ'ল দৈনিক লাখ লাখ গিলাছ আমি কি কৰিছো প্ৰকৃতিৰ মাজলে দলি মাৰি পেলাই দিবলৈ ললো
তাৰ পিছতে সেইটো বন্ধ কৰিলে বন্ধ কৰাৰ পিছত কি আহি গ'ল মাটিৰ পিয়লা আহি গ'ল মাটিৰে বনোৱা বকাৰে বনোৱা ক্লে দি পেলাই যেটো বনোৱা গ্লাস মাটিৰ গ্লাস সেই মাটিৰ গ্লাস বিলাক আহিবলৈ ধৰিলে মাটিৰ গ্লাস খাই মানুহে পেলাই দিছিল তাতো আকৌ পৰিবেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ল কেনেকে যেহেতু এই গ্লাসটো বনাবৰ কাৰণে কি কৰিছিল টপ সয়েল মাটিৰ যেটো ওপৰৰ যেটো দৰকাৰী মাটিৰ ভাগ সেই মাটিৰ ভাগটো ব্যৱহাৰ কৰাৰ ফলত মাটিৰ পলিউশন হৈছিল সয়েল পলিউশন হৈছিল গতিকে চৰকাৰে হেতু বন্ধ কৰিলে এতিয়া কি হ'ল কাগজৰ গ্লাস আহিলে এতিয়া বৰ্তমান কাগজৰ গ্লাস বিলাক চলে চাহ খাবৰ কাৰণে তাতো সমস্যা আছে বহুল পৰিমাণৰ বনজ সম্পদ লাগে আমাক এই গ্লাসখিনি বনাবৰ কাৰণে বহুত গছ কাটিবলগীয়া হৈছে এতিয়া যিয়েই নহওক কিয় যেনেকেই নকৰো কিয় আমি যিকোনো কামতে আমি প্ৰকৃতিৰ সদায় কি কৰি গৈ আছো অনিষ্ট সাধন কৰি গৈ আছো গতিকে এই কথাখিনি তোমালোকৰ চেপ্টাৰটোত অকমান উনুকি আহিছে তোমালোকে পঢ়ি লবা পঢ়ি ললে কিছু কথা বুজি পাবা আৰু দৰকাৰ হলে প্ৰয়োজন হবে তোমালোকে বাহিৰা কিতাপ পঢ়িব পাৰা ইয়াৰ পিছত আৰু এটা তোমালোকৰ সাব টপিক দিয়া হৈছে যে ওজন স্তৰৰ অৱক্ষয় ডিপ্লিশ্যন অফ ওজন লেয়াৰ ওজন স্তৰৰ অৱক্ষয় আমি ওজন স্তৰ কি আমি জানোই যে আমাৰ বায়ুমণ্ডলৰ এটা অংশত আমাৰ কি আছে ওজন নামৰ এটা গেছৰ এটা তৰপ এটা আছে সেই তৰপটো থকাৰ কাৰণে আমাৰ এটা ডাঙৰ সুবিধা হৈছে যে বায়ুমণ্ডলৰ সূৰ্যৰ পৰা যিখিনি অনিষ্টকাৰী কিছুমান ৰশ্মি অতি বেঙুনীয়া ৰশ্মি সেই তৰপটো থকাৰ কাৰণে পৃথিৱী আহি নাপায়হি সেই তৰপটোৱে তাক আহিবলৈ নিদিয়ে এটা ছাতিৰ নিচিনাকৈ আমাৰ কাম কৰি আছে কিন্তু মানুহৰ ক্ৰিয়াকলাপৰ কাৰণে মানুহৰ বিভিন্ন ধৰণৰ কিছুমান ক্ৰিয়াকলাপ সামগ্ৰী ব্যৱহাৰ কৰাৰ কাৰণে সেই ওজন স্তৰটোৰ কিছুমান ক্ষয় হৈছে ফুটা ওলাইছে চিট ওলাইছে যেনেকৈ টিনত ফুটা ওলালে সেই ফুটাই দি পানী সোমাই আহিব পাৰে ৰ'দৰ পোহৰ সোমাই আহিব পাৰে তেনেকৈ আমাৰ বায়ুমণ্ডলৰ চাৰিওকাষে থকা যিটো আৱৰণ তাত যেহেতু অৱক্ষয় হৈছে ডিপ্লিশ্যন হৈছে ফুটা ওলাইছে যে সূৰ্যৰ পৰা কি হৈছে অতি বেঙুনীয়া ৰশ্মিবিলাক আহি পেলাই আমাৰ পৃথিৱী পৃষ্ঠ পাইছেহি ই যথেষ্ট কাৰ্চিনোজেনিক কেন্সাৰ উৎপন্ন কৰিব পাৰে গতিকে তাৰ ফলত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখিবলৈ পোৱা গৈছে গতিকে এই ওজন স্তৰৰ অৱক্ষয় ৰোধ কৰিবৰ কাৰণে আমি কিছুমান কাম কৰিব লাগিব আমি প্ৰথম কথা ইয়াৰ অৱক্ষয় কৰাৰ কাৰণ কিছুমান গ্যাস যেনে CFC গ্যাস বুলি কওঁ আমি ক্লোৰোফ্লোৰোকাৰ্বন ই নিৰ্গত হয় এয়াৰ কণ্ডিশ্যনৰ পৰা ৰেফ্ৰিজাৰেটৰৰ পৰা আৰু যিবিলাক আমি স্প্ৰে ব্যৱহাৰ কৰোঁ এয়াৰ মানে টু ৰুম ফ্ৰেছনাৰ কিছুমান ব্যৱহাৰ কৰোঁ তাতো CFC গ্যাস বিলাক ব্যৱহাৰ কৰে কাৰ্বন ক্লোৰোফ্লোৰোকাৰ্বন কিছুমান বিনষ্টকাৰী যিবিলাক গ্যাস সেইবিলাক ব্যৱহাৰ কৰে আৰু এইবিলাকে কি কৰিছে গৈ পেলাই আমাৰ ওজন স্তৰৰ অৱক্ষয় ঘটাইছে গতিকে আমি ওজন স্তৰৰ অৱক্ষয় ৰোধ কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব তাৰ পিছতে এটা ডাঙৰ প্ৰশ্ন আহিছে যে আৱৰ্জনাৰ ব্যৱস্থাপনা আৱৰ্জনা মানে গাৰ্বেজ মেনেজমেন্ট আমাৰ কাৰণে আমি বিভিন্ন কথাৰ কাৰণে আমি আজি যদি বজাৰ এখনলৈ যাওঁ বজাৰখনত মাছৰ বজাৰ এখন বা কৰবাৰ বজাৰ এখনত আমি কি কৰিবলগীয়া হয় ডাকত হাতি সোমাবলগীয়া হয় কিয় দম আৱৰ্জনা আৰু আৱৰ্জনাবিলাক কিছুমান পচিছে কিছুমান আধা পচা হৈছে তাত পলিথিন পৰিছে বিভিন্ন ধৰণৰ বস্তুৰ কাৰণে আৰু এই আৱৰ্জনাবিলাক মেনেজমেন্ট কৰাটো ডাঙৰ ডাঙৰ চহৰবিলাকক চিটিবিলাকত এই আৱৰ্জনা এটা ডাঙৰ কি হৈ পৰিছে সমস্যা হৈ পৌৰ নিগমৰ কাৰণে হওক বা মানুহৰ কাৰণে হওক এক ডাঙৰ সমস্যা হৈ পৰিছে এক আমি মেনেজমেন্ট অৰ্থাৎ ইয়াক আমি ব্যৱস্থাপনা কৰাটো এটা ডাঙৰ সমস্যা তাৰ কাৰণে কিছুমান প্ৰক্ৰিয়া আমি ল'ব পাৰো যেনে আমি ৰিসাইক্লিং এটা প্ৰক্ৰিয়া ল'ব পাৰো পুনঃচক্ৰিয়কৰণৰ যেটো প্ৰক্ৰিয়া হেতু ল'ব পাৰো পুনঃচক্ৰিয়কৰণত কি কৰা হয় যিবিলাক ৰিসাইকেল কৰিব পৰা পুনঃচক্ৰিয়কৰণ কৰিব পৰা সামগ্ৰী প্লাষ্টিক জাতীয় যিবিলাক সামগ্ৰী যিবিলাকক গলাই বেলেগ বেলেগ ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰি সেইবিলাকক আমি কি কৰিব পাৰো যে পুনঃচক্ৰিয়কৰণৰ কাৰণে আমি ব্যৱস্থা হাতত ল'ব পাৰো দ্বিতীয়তে আমি জৈৱিক সাৰ কম্পোষ্ট তৈয়াৰ কৰিব পাৰো যিবিলাক অৰ্গেনিক সাবষ্টেন্স আমি পেলাই দিও যিবিলাক জৈৱিক উপাদান জৈৱিক আৱৰ্জনা সেইবিলাক আমি সুন্দৰকৈ আমি যদি ব্যৱস্থাপনা কৰিব পাৰো তেতিয়া হলে তাৰ পৰা আমি কি কৰিব পাৰো কম্পোষ্ট অৰ্থাৎ জৈৱিক সাৰ তৈয়াৰ কৰিব পাৰো আৰু এটা আছে ইনচিনাৰেচন বা জ্বলাই দি পেলাই আমি কি কৰিব পাৰো প্লাষ্টিক পলিথিন বিলাকৰ ডাঙৰ ডোম এটা আমি ইনচিনাৰেটৰত ভৰাই দিলে আমি কি হৈ যাব তাৰ যেটো এছ তৈয়াৰ হ'ব ছাই
সি কম অৰ্থাৎ ডাঙৰ পৰিমাণৰ বস্তুটো আমি কি কৰি পেলাব পাৰোঁ সৰু কৰিব পাৰোঁ সেই ইনচিনাৰেশ্যন কৰি পেলাইও আমি তাক কি কৰিব পাৰোঁ কিছু পৰিমাণ আমি ব্যৱস্থাপনা কৰিব পাৰোঁ আৰু এটা আছে ডাঙৰ ডাঙৰ চহৰবিলাকত যিটো হয় সিৱেজ মেনেজমেণ্ট বুলি কয় যে কল কাৰখানাৰ পৰা নিৰ্গত হোৱা যিবিলাক অদৰকাৰী বস্তু ডাঙৰ ডাঙৰ পাইপ এৰি নি পেলাই কি কৰা হয় নদীবিলাকত গংগা যেনেকৈ এটা খুব প্ৰদূষিত এখন নদী সেই কাৰণ গংগাৰ পাৰতে ডাঙৰ ডাঙৰ কল কাৰখানাবিলাকৰ ডাঙৰ ডাঙৰ চহৰবিলাক আছে তাৰ পৰা সেইখিনি কি হয় নদীবিলাকত পেলাই দিয়া হয় তাক যদি আমি ফিল্টাৰ কৰোঁ যদি তাত থকা যিবিলাক সামগ্ৰীয়ে ৰাসায়নিক পদাৰ্থই যে নদীখনৰ যিখিনি অপকাৰ সাধন কৰিছে পৰিৱেশৰ প্ৰদূষণ কৰিছে সেইবিলাকক যদি আমি ফিল্টাৰ কৰিব পাৰোঁ তাতে যদি চাকিব পাৰোঁ যাক সিৱেজ মেনেজমেণ্ট বুলি কয় তেতিয়া সেইখিনি পানীয়ে হয়তো গৈ পেলাই একো অপকাৰ নকৰিবগৈ পাৰে গতিকে ইয়াত এইখিনিয়ে হৈছে আমাৰ এই চেপ্টাৰটোৰ মূল কথাখিনি আছে ইয়াত প্ৰশ্ন যদি আমি এনালাইজ কৰিব বিচাৰোঁ কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে ইয়াত আমাৰ পৰিস্থিতি তন্ত্ৰৰ ওপৰত এটা প্ৰশ্ন ধুনীয়াকৈ হয় যে ইয়াৰ পৰিস্থিতি তন্ত্ৰ কাক বোলে ইয়াৰ উপাদানবিলাক কি কি পৰিস্থিতি তন্ত্ৰ কাক বোলে ইয়াৰ উপাদানবিলাক কি কি বিয়োজকে পৰিস্থিতি তন্ত্ৰ তাত কেনেধৰণৰ ভূমিকা পালন কৰে সেইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন খাদ্য শৃংখল কাক বোলে এটা উদাহৰণ দিয়া আমি খাদ্য শৃংখলৰ কথা ক'লে এটা উদাহৰণ দিলোঁ নহয়নে তেনেকৈ শক্তি স্তৰৰ ওপৰত হ'ব পাৰে যে এটা খাদ্য শৃংখলৰ মাজেদি কেনেকৈ শক্তিৰ প্ৰবাহিত হয় এটা উদাহৰণ লৈ পেলাই দেখুওৱা বা খাদ্য পিৰামিডৰ ওপৰত হ'ব পাৰে ওজন স্তৰৰ অৱক্ষয় কেনেকৈ হয় ইয়াক আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ হয়নে বা তোমাৰ এটা কিছুমান আমি পৰিৱেশটো সুস্থ কৰি ৰাখিবৰ কাৰণে তোমাৰ ফালৰ পৰা কি কি কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ তোমাৰ মতামত বিচাৰিও কিছুমান প্ৰশ্ন ইয়াত হ'বগৈ পাৰে চ' ষ্টুডেণ্টছ মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ভাল পালা এটা মনোগ্ৰাহী হৈছে বুলি মই ধৰি লৈছোঁ ভাল পাইছা বুলি ধৰি লৈছোঁ তোমালোকে টেক্সট বুকখন ফ'ল' কৰিবা টেক্সট বুকখনত পঢ়াৰ পিছত গোটেই কথাখিনি জুকিয়াই চাবা আৰু তাৰপিছতে প্ৰশ্নখিনি নিজৰ মতে কৰিবলৈ চেষ্টা কৰিবা টিল দেন গুড নাইট